জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মঙলদৈত বিজেপিৰ বিশাল জনসমদল যাত্ৰা। আমাৰ জুবিন প্ৰাণৰ জুবিন ধ্বনিৰে মঙলদৈ ভাবাৰঘাটৰ পৰা বিদ্যাপীঠ হাইস্কুল খেলপথাৰলৈ উলিয়ালে ন্যায় যাত্ৰা। জুবিন গাৰ্গৰ ঘটনাক লৈ চৰকাৰখনক খোলঠেকত পেলাবলৈ একাংশই চেষ্টা কৰি আছে বুলি অভিযোগ আনিলে দিলীপ শইকীয়াই। পলিটিক্স নকৰিবা বুলি ভাষণত উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বিজেপি একাংশ ৰাজনৈতিক দলৰ নেতাই বা একাংশ সামাজিক মাধ্যমত আমাক টাৰ্গেট কৰিছে। তেওঁলোকে এটা এজেণ্ডা প্ৰপগণ্ডা কৰিছে যে আমাৰ চৰকাৰখনক কেনেকৈ অস্থিৰ কৰিব পাৰি, ভাৰতীয় জনতা পাৰ্টীক কেনেকৈ ৰাইজৰ সন্মুখত হেয়া প্ৰতিপন্ন কৰিব পাৰে। এই পলিটিকেল এজেণ্ডা আমি ধিক্কাৰ দিছোঁ প্ৰথমতে, কাৰণ জুবিন দা ৰাজনীতিৰ বিষয় নহয়। জুবিন দাক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে। জুবিন দা ৰাজনীতিৰ বহুত ঊৰ্ধত। তেওঁ নিজে কৈ গৈছিল পলিটিক্স নকৰিব বন্ধু। তথাপিও জুবিন দাৰ আহ্বানক কোনোবাই ভৰিৰে নোৱাৰি কেৱল ৰাজনৈতিক ৰুটি হেকাত ২৬ত কেনেকৈ নিৰ্বাচন জিকিব পাৰে তাৰ কেৱল মাত্ৰ লক্ষ্য সন্মুখত ৰাখি একাংশ ৰাজনৈতিক দলে এইকেইদিন বিজেপিৰ বিৰুদ্ধে চৰকাৰখনৰ বিৰুদ্ধে যিবিলাক কথা কৈছে তাকো আমি তীব্ৰ নিন্দা কৰিছোঁ। জুবিন গাৰ্গ যে নাই সেই কথা এতিয়াও মানি ল'ব পৰা নাই অসমবাসীয়ে। জুবিন সদায় অসমবাসীৰ মাজত জীয়াই থাকিব বুলি সমদলত অংশগ্ৰহণ কৰি উল্লেখ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। আজি প্ৰায় ১ মাহ ৩ দিন অসমৰ প্ৰত্যেকগৰাকী মানুহ দুখত আছে। প্ৰত্যেকগৰাকী মানুহ আমি কষ্টত আছোঁ। আমি সকলোৱে জুবিন প্ৰেমী, আমি সকলোৱে জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। গতিকে জুবিন দা আমাৰ মাজত নাই আমি ভাবিব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত সদায় থাকিব, তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। দোষীৰ কঠোৰ শাস্তিৰ বাবে চৰকাৰে এছআইটিক আহ্বান জনায় মন্ত্ৰী পীয়ুষ হাজৰিকাই। আমি চৰকাৰক আহ্বান জনাম বা এছআইটিক আহ্বান জনাম, ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। দোষীয়ে কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক, এয়া আমাৰ দাবী। আৰু সেইকাৰণে আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে ন্যায়পালিকাক আহ্বান জনাবলৈ, এছআইটিক আহ্বান জনাবলৈ, চৰকাৰক আহ্বান জনাবলৈ এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ। জুবিনৰ মৃত্যুত ন্যায় বিচাৰি বিজেপিয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে মই জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কাৰ্যসূচী। মঙলদৈৰ পৰা গৌতম চহৰীয়া, অসম লাইভ 24।